আজি লৈ আহিছে যে আমাৰ টায়াৰ বিষয়ে যিটো আমাৰ আপকামিং ড্ৰাইভাৰ স্কিল টেষ্ট আছে তাত কিছু টায়াৰ বিষয়েও প্ৰয়োজন হ'ব সেইকাৰণে মই লৈ আহিছোঁ আজি যে টায়াৰ লাইভ আমাৰ টায়াৰ চাইজ আৰু তেওঁ আমাৰ মাজত আহিছে আমাৰ চান ডাঙৰীয়া তেওঁ ইয়াত কৰ্মৰত হৈ আছে আৰু তেওঁৰ পৰা জানিম যে টায়াৰ চাইজ কোনখন গাড়ীত কি টায়াৰ ব্যৱহাৰ হয় আৰু কেনেকুৱা ধৰণৰ আমাৰ টায়াৰবিলাক ব্যৱহাৰ হয় আৰু টায়াৰৰ লাইফটো তেওঁ ক'ব আৰু লগতে এটো যে আপোনাৰ টায়াৰ বিষয়ে সকলোখিনি বুজাই দিব যিখিনি আমাৰ নৰ্মেল যেনে বলেৰো ইনোভা বা আমাৰ মাৰুতি 800 আমি যিবিলাক চলাই আছোঁ যিবিলাক প্ৰয়োজন নাই স্কৰ্পিঅ' এই গোটেইখিনি কথা তেওঁৰ মুখে শুনোৱা চান ডাঙৰীয়া যে আজি আপোনাৰ মুখে জানিব বিচাৰিছোঁ যে আমাৰ যিবিলাক আমাৰ বলেৰো ব্যৱহাৰ হয় বলেৰো যিবিলাক আমাৰ টায়াৰ ব্যৱহাৰ হয় এই টায়াৰ চাইজটো আপুনি সুন্দৰভাৱে আমাক দেখুৱাই দিব মই ধুনীয়াকৈ আপোনাক আমাৰ ল'ৰা যিবিলাক এতিয়া বৰ্তমান ড্ৰাইভাৰ স্কিল টেষ্ট দিব তেওঁলোকৰ সুবিধাৰ্থে যে আপোনাৰ মুখে জানি তেওঁ অকণমান উপকৃত হ'ব পাৰে তাকে আপুনি এতিয়া কৈ যাব মই আপোনাক দেখুৱাই যাব মোৰ ভিডিঅ'ৰ জৰিয়তে মই দেখুৱাই যাওঁ সকলোকে চান ডাঙৰীয়া তেওঁ সুন্দৰভাৱে দেখুৱাই যাব যে কোনখন গাড়ীত কি টায়াৰ ব্যৱহাৰ আৰু টায়াৰ চাইজৰ ওপৰত কৈ দিব এইটো হ'ল এল্টো LX এল্টো 100 এইটো হ'ল 145 80 আৰু 12 তাৰমানে 12টো হ'ল আমাৰ চাইজ টায়াৰ চাইজ এইটো এইটো কোনখন গাড়ীত ব্যৱহাৰ হয় এইটো এল্টোত ন এল্টো LX এল্টো 800 হয় লাগে হয় এইটো হ'ল বলেৰো চাইজটো এইটো চাওক আপোনালোকে দেখিব পাইছে 215 75 আৰু 15 এইটো 215 75 আৰু 15 এইটো এতিয়া আমাৰ কি বলেৰোত ব্যৱহাৰ হয় ন বলেৰো BS4 BS6 চবতে লাগে তাৰমানে BS4 BS6 কোনো পাৰ্থক্য নাই একে চেম টায়াৰ ব্যৱহাৰ হ'ব হয় ধুনীয়া তাৰপিছত এইটো হৈ গ'ল আপোনাৰ এইটো চাওক এইটো কিহত ব্যৱহাৰ হয় বলেনো i20 বলেনো এইটো ব্যৱহাৰ হয় 195 55 R16 এইটো হ'ল আমাৰ যিবিলাক চলাই আছোঁ বলেনো বা i20 সেইবিলাকত আমাৰ এতিয়া এনেই আমাৰ ডাঙৰীয়া আমাৰ যিটো এতিয়া আমাৰ যে ইনোভাৰ কাৰণে কোনটো টায়াৰ ব্যৱহাৰ হয় তেওঁ আপোনালোকক সুন্দৰভাৱে দেখুৱাই দিছে এইটো ইনোভাত ব্যৱহাৰ হয় ন এইটো চাইজটো অকণ বুজাই দিয়ক 205 65 R16 ইনোভাত এনেই এইবিলাক হেৰিয়ৰ টায়াৰ লাইফ কিমান থাকে কিমান বুলি ক'লে 5 years নহয় কিমান 5 years মানে কিমান কিলোমিটাৰ আৰু লগতে কিমান কিলোমিটাৰ চলাব 1 লাখ কিলোমিটাৰ ৱাৰেণ্টি দিয়ে যেনে একো নহয় আৰু হয় নেকি এইটো 1 লাখ কিলোমিটাৰ যায় হয় দি না হয় ঠিকে আছে এতিয়া আমাৰ যিটো হেৰিটো চাওঁ আমাৰ হেৰি কি স্কৰ্পিঅ' আছে নেকি টায়াৰ স্কৰ্পিঅ'টো দেখুৱাওক অলপ আপোনালোক দেখুৱাই আছোঁ দেখিব পাইছে টায়াৰ যিখিনি আমাৰ এতিয়া বৰ্তমান ব্যৱহাৰ হ'ব সেইখিনিকে আপোনালোকক মই দেখুৱাই আছোঁ সুন্দৰভাৱে এতিয়া ডাঙৰীয়া এনে স্কৰ্পিঅ'ত কিমান চাইজৰ টায়াৰ ব্যৱহাৰ হয় 235 হয় 65 আৰু 17 নম্বৰ ন 17 নম্বৰ এতিয়া তাতে এটা কথা কওঁ এতিয়া সুন্দৰভাৱে আপুনি গোটেইখিনি কথা বুজাই দিলে আমাৰ ল'ৰাবিলাক কোনখন গাড়ীত কি টায়াৰ ব্যৱহাৰ চাইজৰ টায়াৰ ব্যৱহাৰ হয় এতিয়া এইটো আপুনি এনে জানিব নেকি যে এতিয়া আমাৰ ডাঙৰীয়াই বুজাই দিব যে যিটো আমাৰ লেখা আছে তেওঁ যে কৈছিলে বলেৰোত আমাৰ এইটো ব্যৱহাৰ নাই এইটো নাম্বাৰ কোনটো আছিলে এইটো 215/75 আৰু 15 হয় 215টো হ'ল বহল 215টো মানে বহলটো দেখিবলৈ পাইছে তেওঁ দেখুৱাইছে সুন্দৰভাৱে 215টো বহল ন এইটো বহলটো ইয়াৰ পৰা ইয়ালৈ 215 হ'ব লাগিব এইটো 215 হয় এতিয়া 75টো কি হ'ব 75 হাইট কোনো হাইট মানে এই হাইটটো হয় যে এইটো নমাই দেখি আছোঁ 75 হাইট তাৰমানে এইটো এই হাইটটোৰ কথা ক'লে এইটো হয় 75 এইটো হাইটটো 15 নম্বৰ এইটো ৰিং চাইজ এই ৰিং চাইজটো হ'ল 15 নম্বৰ হয় আৰু ঠিকে আছে এতিয়া সুন্দৰভাৱে বুজাই দিলে আপোনালোকক গোটেই নাম্বাৰখিনি ধুনীয়াভাৱে 215টো কি হয় 75টো কি হয় আৰু 15টো কি হয় এতিয়া ধন্যবাদ চান ডাঙৰীয়া আপোনাৰ ধন্যবাদ থাকিল যে ইমানখিনি আমাক বুজাই দিয়াৰ বাবে লগতে আমাৰ যিখিনি আপকামিং আমাৰ ড্ৰাইভাৰ হ'ব গৈ আছে যে তেওঁলোকক ইমানখিনি কথা আপুনি সুন্দৰভাৱে বুজাই দিয়াৰ কাৰণে
শেষত মই আপোনালোকক এটাই কথা কওঁ যে মোৰ এই এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ দীপাংক ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ওপৰত থকা বেল আইকন ঘণ্টা বুটামটো দবাই দিব, আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ ইমানতে সামৰিছোঁ মোৰ ভিডিঅ'। ধন্যবাদ।